আৰু এই ভয়ংকৰ ঘটনাত বিএছএফৰ আক্ৰমণত আহত হৈছে 5 জনকৈ লোক। এই আহত লোকসকলৰ ভিতৰত আছে এজন কিশোৰ, এজনৰ অৱস্থা অতি সংকটজনক। তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। শনিবাৰে নিশা হঠাৎ এই ভাৰত বাংলা সীমান্তৰ মানকাছাৰৰ এটা চৰ অঞ্চল, যিটোক দেৱানের আলগা চৰ বুলি জনা যায়, সেই চৰটোত নিশা প্ৰায় 12 বজাৰ পিছত বিএছএফৰ 15 নং বেটেলিয়নৰ এটা দল সোমাই গৈছিল আৰু আহিয়েই সেই বিএছএফৰ দলটোৱে সেই গাঁওখনত থকা 5 জন লোকক গুৰুলকৈ প্ৰহাৰ কৰিলে। কি কাৰণত প্ৰহাৰ কৰিলে সেইটো এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত আছে। কোনো কাৰণ এতিয়ালৈকে কোনো গাঁওবাসীয়ে নাজানে। কিন্তু অতৰ্কিতেই সেই বিএছএফৰ দলটোৱে আহি তেওঁলোকক প্ৰহাৰ কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু প্ৰহাৰ কৰিছে মানে অতি বেয়াকৈ প্ৰহাৰ কৰিছিল। হাতীচৰত থকা 150 নং বিএছএফ কেম্পৰ পৰা আহিছিল এই 15 নং বেটেলিয়নৰ এই বিএছএফ দলটো। তেওঁলোকৰ ওচৰত কিবা তথ্য আছিল নেকি, গাঁওৰক্ষী বাহিনী বা সেই অঞ্চলৰ কোনো লোকক তেওঁলোকে কোনো কথা জনোৱা নাছিল। অতৰ্কিতে সেই বিএছএফৰ দলটো আহি তেওঁলোকে গাঁওবাসীৰ 5 জনকৈ লোকক বেয়াকৈ মাৰপিট কৰে আৰু তাৰ ভিতৰত আছে এজন কিশোৰ। বিএছএফৰ দলটোৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰে আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত সংঘটিত হ'ল তাতোতকৈ ভয়ংকৰ ঘটনা। গাঁওবাসীৰ অভিযোগ, সেই গাঁওখনত থকা কেইবাগৰাকী মহিলাক তেওঁলোকে যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে, যাক লৈ নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। সেই বিএছএফৰ দলটো থকাৰ সময়তে গাঁওবাসী ওলাই আহি পেলাই তেওঁলোকৰ লগে মতানৈক্য হয়, হাই কাজিয়া হয়। পৰৱৰ্তী সময়ত 4 জন মানুহক তাত এৰি থৈ এজন যুৱকক লৈ বিএছএফৰ দলটো তাৰ পৰা আঁতৰি যায়। অতি ৰহস্যজনক ঘটনা, ভয়ংকৰ ঘটনা। কি কাৰণত সীমান্তত সুৰক্ষাৰ দায়িত্বত থকা এই বিএছএফৰ জোৱানসকলে এই দেৱানৰ আলগাচৰত এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে? তেওঁলোকৰ হাতত কিবা তথ্য আছিল নেকি, বা সেইসকল যেহেতু বিএছএফৰ যিসকল জোৱান আছে তেওঁলোকে সময়ে সময়ে ভাৰত বাংলা সীমান্তত থকা বিভিন্ন অঞ্চলত অভিযান চলায়, গৰু চোৰৰ বিৰুদ্ধে অভিযান চলায়, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁলোকে অভিযান চলায়। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কালি তেওঁলোকে কি কাৰণত গাঁওখনত প্ৰৱেশ কৰিছিল সেইটো কিন্তু এতিয়াও সেই বিএছএফৰ কেম্পৰ ফালৰ পৰা জনোৱা হোৱা নাই। আৰু এজন লোকক তেওঁলোকে লৈ যায়। বৰ্তমানো এজন যুৱক সেই বিএছএফৰ দল কেম্পতে আছে, আবদ্ধ হৈ আছে। তাৰ পিছৰ পৰিস্থিতি অতি ভয় লগা হ'ল, যিহেতু বিএছএফৰ দলটো তাৰ পৰা আঁতৰি যায়। তাৰ পিছত অতি দুৰ্গম অঞ্চল, এই দুৰ্গম অঞ্চলটোৰ পৰা প্ৰায় 2 ঘণ্টা সময় নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰি সেই আহত লোকসকলক অতি সংকটজনক অৱস্থাত হাটশিঙিমাৰী হাস্পতাললৈ অনা হয় আৰু পৰৱৰ্তী সময়ত এজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। কি কাৰণত এই ঘটনা সংঘটিত হৈছে সেয়াও কিন্তু পোহৰলৈ অহা নাই। বিএছএফৰ জিম্মাত বৰ্তমানো আছে গাঁওখনৰ এজন যুৱক আৰু ঘটনা সন্দৰ্ভত হাস্পতালত আৰক্ষী উপস্থিত হৈছিল। তেওঁলোকে তদন্ত আৰম্ভ কৰিছে, কিন্তু বৰ্তমানলৈকে পোহৰলৈ অহা নাই কাৰণ। কি কাৰণত ভাৰত বাংলা সীমান্তৰ মানকাছাৰৰ সেই দেৱানৰ আলগাচৰত বিএছএফে এনেকুৱা ধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সেয়া তদন্তত পোহৰলৈ আহিব। এইদৰে চাঙিত তুলি আৰু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে উন্নয়নৰ এটা নমুনা। কাৰণ সেই অঞ্চলসমূহৰ পৰা তাত চিকিৎসাৰ সুবিধা নাই, তাত উপস্বাস্থ্য কেন্দ্ৰ নাই, ততাতৈয়াকৈ এইসকল লোকক যাতে তাত এটা সাধাৰণ যি প্ৰাথমিক চিকিৎসা দিবৰ বাবেও সেই চৰ অঞ্চলটোত কিন্তু চিকিৎসাৰ সুবিধা নাই, যাৰ বাবে নাৱেৰে তেওঁলোকে আহিব লগা হৈছে 2 ঘণ্টা পাৰ হৈ হাটশিঙিমাৰী চিকিৎসালয়লৈ। আৰু তাতো তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নথকাৰ বাবে এজনক অতি সংকটজনক অৱস্থাত তেওঁলোকে প্ৰেৰণ কৰিলে গুৱাহাটীলৈ। বিএছএফৰ এই কাণ্ডক লৈ সকলোৰে চকু কপালত উঠিছে, কাৰণ আমি দেখিছিলোঁ বিগত সময়ছোৱাত ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি পাইছিল। বাংলাদেশৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে বিএছএফৰ প্ৰত্যক্ষ সংঘাত হৈছিল। বিএছএফৰ পৰা তেওঁলোকে অস্ত্ৰ কাঢ়িবলৈ চেষ্টা কৰিছিল, কিন্তু তেনেকৈ সময়তেই মানকাছাৰত এখন বিপৰীত ছবি। আমাৰ নিজৰ সীমাৰ ভিতৰত থকা লোকৰ ওপৰত এবাৰ বিএছএফে আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণ চলাইছে আচলতে। এজনৰ অৱস্থা অতি সংকটজনক, তেখেত বৰ্তমানো গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। 4 জন হাটশিঙিমাৰী হাস্পতালত ভৰ্তি হৈ আছে আৰু এজন বৰ্তমানো বিএছএফৰ জিম্মাতে আছে। কি হৈছিল সমগ্ৰ ঘটনা, কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে। কেনেকৈ এই ঘটনা সংঘটিত হ'ল, কিমান ভয়ংকৰ আছিল পৰিস্থিতি, আমি মন্তব্য শুনাব বিচাৰিছোঁ। 29 তাৰিখ ৰাতি আনুমানিক 9:30 মান বজাত হাতীচৰ বিএছএফ কেম্পৰ বিএছএফ আমাৰ দেৱানৰ আলগা গাঁৱত সোমাই যধে মধে তেওঁলোকক আমাৰ গাঁৱৰ মানুহবিলাকক আক্ৰমণ কৰিছে। এজনৰ অৱস্থা খুবেই সংকটজনক। বৰ্তমান তেখেতক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, ইয়াত ট্ৰিটমেণ্ট হৈ আছে। বিএছএফে সোমাই
আমাৰ মাইকী মানুহকো আক্ৰমণ কৰিছে আমি চৰকাৰৰ ওচৰত আহ্বান জনাও আপোনালোকে আমাৰ এই দেৱানৰ আলগা গাঁৱৰ মানুহখিনিক ন্যায় দিয়ক বিএসএফে কিয় হঠাৎ আহি আমাৰ গাঁৱত সোমাই এনেকৈ বেয়াকৈ আক্ৰমণ কৰিলে নিৰাপত্তা দিয়ক অনাগত দিনত যাতে এনেকুৱা আৰু কোনো কাণ্ড বিএসএফে কৰিব নোৱাৰে তাৰ বিহিত ব্যৱস্থা আপোনালোকে লওক এতিয়া মন্তব্য শুনিলে তেওঁলোক চিন্তাত পৰিছে কাৰণ নিখাৰ ভাগত বিএসএফৰ দলে যদি পুনৰ আক্ৰমণ কৰে তেন্তে কি হ'ব গতিকে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে আৰু হাতীচৰত থকা সেই 150 নম্বৰ বিএসএফ কেম্পৰ কৰ্তৃপক্ষই হয়তো বা এই কেম্পটোৰ উচ্চপদস্থ বিএসএফৰ যি বিষয়া আছে তেওঁলোকে সমগ্ৰ ঘটনা কি কাৰণত কৰিছিল সেইটো হয়তো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু বৰ্তমান বিএসএফৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই কিন্তু গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুৰুষৰ লগতে মহিলাক প্ৰহাৰ কৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে গতিকে এটা পোছাকধাৰী বিএসএফৰ দলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে সীমান্তৰ ৰাইজে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু কি কাৰণত আসলতে তেওঁলোকে আহি নিখাই তাণ্ডৱ চলালে সেই গাঁওখনত তাক লৈ এতিয়া সকলোৰ মাজত ৰহস্য কিন্তু সকলোৱে কৈছে যে ঘটনাৰ উচিত তদন্ত হ'ব লাগে কি কাৰণত তেওঁলোকে এনেকুৱা ঘটনা সংঘটিত কৰিলে আৰু অনাগত দিনত যাতে এনেকুৱা ভয়ংকৰ ঘটনা বিএসএফৰ ফালৰ পৰা সংঘটিত নহয় তাক লৈও কিন্তু সকলোৱে যাতে দাবী জনাইছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে তদন্ত কৰক আৰক্ষীয়ে ইতিমধ্যেই স্থানীয় লোকসকলক সোধা পোছা কৰিছে কিন্তু অতি ৰহস্যজনকভাৱে বিএসএফৰ কেম্পলৈ আৰক্ষী যোৱা নাই বা তেওঁলোকে তদন্ত কৰা নাই গতিকে উচিত তদন্তৰ দাবী কৰিছে এজনক গুৰুলা এজন 5জনকৈ মানুহক গুৰুলাকৈ প্ৰহাৰ কৰিলে কি কাৰণত প্ৰহাৰ কৰিলে বিনা দুখত কিয় প্ৰহাৰ কৰিলে সেইটো এটা ডাঙৰ কথা তেওঁলোকে সেই তাৰ উত্তৰ বিচাৰিছে সুদুত্তৰ বিচাৰিছে যাতে তেওঁলোকে ন্যায় পাব লাগে এজনৰ অৱস্থা অতি সংকটজনক ইমান বেয়াকৈ প্ৰহাৰ কৰাৰ কাৰণ কি আছিল তেওঁলোক অবৈধ নাগৰিক নেকি তেওঁলোক অবৈধ নাগৰিক নহয় তেওঁলোক ভাৰতীয় নাগৰিক হয় তেওঁলোক ভাৰতৰ ভূমিত বাস কৰা লোক হয় ভাৰতৰ মাটিত আহি বিএসএফৰ সীমা সুৰক্ষাত থকা বিএসএফৰ যি জোৱানে 15 নং বেটেলিয়নৰ জোৱানে যি আতিশয্য চলালে যি মাৰপিট কৰিলে সেয়া অতি নিন্দনীয় সকলো দল সংগঠনৰ ফালৰ পৰা তেওঁলোকক এই ঘটনাক নিন্দা কৰিছে লগতে স্থানীয় ৰাইজে এতিয়া আতংকিত হৈ পৰিছে পুনৰ তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ হ'ব পাৰে নেকি কাৰণ অতি ভিতৰুৱা অঞ্চল মই ইতিমধ্যে জনাইছো এই দেৱানীৰ আলগা যি অঞ্চল আছে দেৱানীৰ আলগা চৰ আছে সেই চৰ অঞ্চলটোৰ পৰা হাতচিঙিমাৰী জিলা চিকিৎসালয়লৈ আহিবলৈ হলে আপুনি 2 ঘণ্টা নাৱেৰে যাত্ৰা কৰিব লাগিব গতিকে তাত যদি এনেকুৱা সময়ত নিখাৰ সময়ত যদি অনুৰূপ ঘটনা সংঘটিত হয় তেন্তে আৰক্ষী উপস্থিত হ'বলৈ তাত কিমান সময় লাগিব হেতু আপুনি মই সহজে অনুমান কৰিব পাৰিছো বৰ্তমান চৰকাৰে যিমানেই উন্নয়নৰ ঢাক ঢোল নবজাওক কিয় চৰ অঞ্চলসমূহত চিকিৎসাৰ ব্যৱস্থা নাই যেটো আজি প্ৰমাণ হ'ল লগতে তাত সুৰক্ষাৰ যি কথা আছে সুৰক্ষাৰ যেটো প্ৰসংগ থাকিব লাগে হেতু তাত সহজে অনুমান কৰিব পাৰি নিখা বিএসএফ আহি তাত মাৰপিট কৰিলে পুৱাৰ ভাগত আৰক্ষীয়ে গৈ তেওঁলোকক চিকিৎসালয়ত যিসকল আহত আছে তেওঁলোকৰ পৰা তেওঁলোকে মত লৈছে গতিকে এয়া হৈছে চৰ অঞ্চলসমূহৰ উন্নয়নৰ নমুনা চিকিৎসা সেৱাৰ নমুনা তাতে তাৰ ওপৰত আহিছে বিএসএফৰ এই এটা জঘন্য কাণ্ড বুলি ক'ব লাগিব ভাৰত বাংলা সীমান্তত মানকাছৰত হঠাৎ অহা বিএসএফৰ জোৱানসকলে আহি সেই গাঁৱৰ ৰাইজক আক্ৰমণ কৰিলে বিএসএফৰ আক্ৰমণৰ পৰা হাৰি নগল এজন কিশোৰ গতিকে কিশোৰজনক অতি বেয়াকৈ তেওঁলোকে প্ৰহাৰ কৰিছে তেজৰে লুটুৰি পুটুৰি অৱস্থাত সাঙিত তুলি তেওঁলোকক ব্ৰহ্মপুত্ৰৰ নাৱৰে আনি পেলাই হাতচিকিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া অৱস্থা হ'ল আৰু এতিয়ালৈকে কি কাৰণত বিএসএফে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে বিএসএফেও কিন্তু জনোৱা নাই এতিয়াও এজন যুৱক বিএসএফৰ জিম্মাত আছে গতিকে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰক তদন্তৰ অন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য সঁচাকৈ তাত অন্য কিবা কাৰণে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল নেকি কাৰণ ভাৰত বাংলা সীমান্তত আমি বিএসএফক যিমান সক্ৰিয় দেখিব লাগে সক্ৰিয় নেদেখো ভাৰত বাংলাদেশ সীমান্তৰ ক্ষেত্ৰত কৈছো এটো পূৰ্বৰে পৰা অভিযোগ আছিল একাংশ লোকক অহাৰ ক্ষেত্ৰত একাংশ লোকে ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিএসএফৰ কিছু তেওঁলোকৰ সুৰক্ষাত সৰুগা থকা বুলি একাংশই ক'ব বিচাৰে যাৰ সুযোগ গ্ৰহণ কৰি আহিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে আৰু বিএসএফ থকাৰ পিছতো উন্মুক্ত সীমান্তইদি কিন্তু প্ৰতিদিনেই বাংলাদেশীসকল ভাৰতত প্ৰৱেশ কৰিছে পৰৱৰ্তী সময়ত বিভিন্ন জিলাত শ্ৰীভূমি হওক কৰিমগঞ্জ হওক গুৱাহাটী হওক বিভিন্ন প্ৰান্তত আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক ধৰি থকা দেখা পোৱা যাওঁ কিন্তু এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যিসকলে সীমাৰ সুৰক্ষাত আছিল যিসকলৰ ভৰসাতে আচলতে সীমান্তবাসী ৰাইজ
নিশা শান্তিত শুব পাৰে তেওঁলোকে এওঁলোকৰ ভৰসাতেই সীমান্তত নিজৰ দিন অতিবাহিত কৰে কিন্তু সেই যিসকল ৰক্ষক আছিল সেই ৰক্ষকসকলে আহি কালি নিজৰ দেশৰ একাংশ এখন গাঁৱৰ ভিতৰত প্ৰৱেশ কৰি 5জনকৈ লোকক গুৰলাগুৰকৈ প্ৰহাৰ কৰি এজনক চুচৰাই মেলি তেওঁলোকৰ কেম্পলৈ লৈ গৈছে আৰু সেই সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যেই চলাই থকা হৈছে তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা ধন্যবাদ